নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তিনিটা বিভাগৰ ফালৰ পৰা নতুনকৈ পদ ওলাইছে। ইয়াত ভেৰিয়াছ পোষ্ট আছে। আবেদন বৰ্তমান চলি আছে। আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। অৰ্হতা, বয়স, সময়সীমা কিমান দিনলৈকে আছে আপোনালোকে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ কিমান দিব লাগিব, গোটেইখিনি কথা আপোনালোকে আজিৰ ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকিলেই গম পাব। লগতে যিসকলে আমাৰ চেনেলটো বৰ্তমানো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব, যাতে এই চেনেলত আমি জব ৰিলেটেড যিখিনি নটিফিকেশ্যন দিওঁ বা যিখিনি ইনফৰ্মেশ্যনেল ভিডিঅ' দিওঁ সেইখিনি আপোনালোকে অতি সহজতে পায়। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছএপ আৰু টেলিগ্ৰাম চেনেলৰ লিংক আছে, আপোনালোকে গৈ তাতো জইন হৈ ল'ব পাৰে। ব'লক আজি আমি তেতিয়াহ'লে দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো কোন তিনিটা বিভাগৰ পৰা পদ আহিছে, কেনেদৰে আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰিব, কি অৰ্হতা বিচাৰিছে, গোটেইখিনি কথা যাতে আমি এই ভিডিঅ'টোত আলোচনা কৰোঁ। ব'লক আজিৰ যিটো প্ৰথম নটিফিকেশ্যন আহিছে এইটো আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা আহিছে। ইয়াত আপোনালোকৰ লাষ্ট ডেট আপোনালোকে যিহেতুকে দেখিছে 23/3/2025 আপোনালোকৰ লাষ্ট ডেট হয়। আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা এই নটিফিকেশ্যনটো মুকলি কৰি দিছে, য'ত আপোনালোকৰ 65টা ফিচাৰী ডেভেলপমেণ্ট অফিচাৰ FDO পোষ্টৰ কাৰণে ভেকেঞ্চি ওলাইছে। এই পদকেইটাত আপোনালোকে অনলাইন মাধ্যমতে আপোনালোকে এপ্লাই কৰিব লাগিব। ফিচাৰী ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছামৰ এটা বিভাগ হয়, যিটো এগ্ৰিকালচাৰৰ লগতে ৰিলেটেড এটা বিভাগ। ইয়াত আপোনালোকৰ 65টা টোটেল পোষ্ট মুকলি হৈছে। যিকেইটা পোষ্টৰ বাবে আপোনালোকে ST SC সকলে 5 বছৰ আৰু OBC MOBC সকলে 3 বছৰ, PWD আৰু সকলে 10 বছৰ এজ ৰিলেক্সেশ্যন পাব। আৰু কেণ্ডিডেটসকল আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্টাৰ থকাটো বাধ্যতামূলক হয়। আৰু স্মল ফেমিলি নৰ্মছ সেইটো আপোনালোকৰ ফিল আপ কৰি আপোনালোকে ছাবমিট কৰিব লাগিব। এই পদকেইটাৰ বাবে আপোনালোকে অনলাইন মাধ্যমত যেতিয়া আবেদন কৰিব তেতিয়া ইয়াত আপোনালোকে এটা এপ্লিকেশ্যন ফিজো আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰোঁতে পে' কৰিব লাগিব, যিটো জেনেৰেলসকলে 297.20, OBC MOBC সকলে 197.20, ST SC BPL আৰু PWD সকলে 47.20 ৰুপিজ এটা এপ্লিকেশ্যন ফিজ হিচাপে পে' কৰিব লাগিব। যিকেইটা পোষ্টত আপোনালোকে আবেদন কৰিব, এই পোষ্টটোত আপোনালোকে আবেদন কৰিব বিচাৰিলে ইয়াত আপোনালোকৰ APSCৰ যিটো অফিচিয়েল ৱেবছাইট আপোনালোকে তাত গৈ নটিফিকেশ্যনটো চাব পাৰে, নহ'লে আপোনালোকে assamjobalert.online আমাৰ ৱেবছাইটটো ভিজিট কৰিব। তাতে গোটেইখিনি কাৰণে দিয়া আছে, আপোনালোকে চাব পাৰিব। ইয়াৰ ষ্টাৰ্টিং ডেট আপোনালোকৰ 24 ফেব্ৰুৱাৰী 2025 পৰা ষ্টাৰ্ট হৈছে। লাষ্ট ডেট আপোনালোকৰ 23 মাৰ্চ 2025লৈকে চলি থাকিব এই পদকেইটাৰ বাবে অনলাইন মাধ্যমত আবেদন। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অলপ ছেট কৰি দিব, যাতে আমি যেতিয়া ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সহজতে ভিডিঅ'সমূহ পায়। লগতে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে, আপোনালোকে তাৰে যিকোনো এটাত জইন হৈ ল'ব পাৰে। আৰু আপোনালোকে assamjobalert.online আপোনালোকে আমাৰ ৱেবছাইট ভিজিট কৰিব, তাতে আপোনালোকে ইয়াৰ আবেদনৰ লিংক আৰু স্মল ফেমিলি নৰ্মছৰ যিখন ফৰ্ম হয় গোটেইখিনি আপোনালোকে তাতেই পাব। আৰু ইয়াৰ বাবে বৰ্তমান আবেদন চলি আছে, যিহেতুকে 24 ফেব্ৰুৱাৰীৰ পৰা হৈ গৈছে আৰু 23 মাৰ্চলৈকে চলি থাকিব। নেক্সট যিটো আহিছে এইটো আপোনালোকৰ আহিছে নটিফিকেশ্যন পাৱাৰ গ্ৰিড কৰ্প'ৰেশ্যন অফ ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা, য'ত আপোনালোকৰ 12 মাৰ্চ আপোনালোকৰ লাষ্ট ডেট হয়। ইয়াত আপোনালোকৰ 115টা টোটেল মেনেজাৰ ইলেক্ট্ৰিকেলৰ কাৰণে, মেনেজাৰ ইলেক্ট্ৰিকেল, এছিষ্টেণ্ট মেনেজাৰ ইলেক্ট্ৰিকেলৰ কাৰণে ভেকেঞ্চি মুকলি কৰি দিছে নটিফিকেশ্যনটোত। এই পদকেইটাৰ বাবেও আপোনালোকৰ আবেদন বৰ্তমান চলি আছে, আপোনালোকে এতিয়া গৈ আবেদন কৰিব পাৰিব। মই ক'ম কোন ডিপাৰ্টমেণ্ট কেনেদৰে ওলাইছে পদখিনি, কি অৰ্হতা বিচাৰিব, আপোনালোকে আবেদন কৰিব লাগিব, গোটেইখিনি মই ভিডিঅ'টোতে ক'ম। লগতে আপোনালোকে আমাৰ চেনেলটো লাইক এটা কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে আমি ভিডিঅ' যেতিয়া আপলোড কৰোঁ আপোনালোকে অতি সহজতে পায়। 20,000 ছাবস্ক্ৰাইবাৰ যি টাৰ্গেট সেইটো আপোনালোকে কমপ্লিট কৰক। মেনেজাৰ ইলেক্ট্ৰিকেলৰ কাৰণে 9টা ভেকেঞ্চি আছে। ইয়াত আপোনালোকৰ আপাৰ এজ লিমিটটো 39 ইয়াৰ্ছ হয়। আৰু ইয়াত BE BTech কৰা আৰু BSc ইঞ্জিনিয়াৰিং কৰাসকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব 60% মাৰ্ক লৈ। লগতে আপোনালোকৰ দৰমহা IDA 70,000ৰ পৰা 2 লাখ হ'ব এই পোষ্টকেইটাত আপোনালোকে। আৰু ইয়াত আপোনালোকৰ যদি আপোনালোকৰ 3 বছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে, পোষ্ট গ্ৰেজুৱেট এক্সপিৰিয়েঞ্চ বা তেনেকুৱা ধৰণৰ যদি এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে খুবেই ভাল, আপোনালোকে পদকেইটাত আবেদন কৰিব পাৰে মেনেজাৰ ইলেক্ট্ৰিকেলৰ পোষ্টটোৰ বাবে। নেক্সট যিটো পোষ্ট আছে সেইটো আপোনালোকৰ DY মেনেজাৰ ইলেক্ট্ৰিকেলৰ 48টা আছে। বয়স আপাৰ এজ লিমিটটো 36 বছৰৰ ভিতৰত হ'ব লাগিব। BE BTech BSc কৰাসকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। ছেমেই হয়, 60% মাৰ্ক লৈ আপোনালোকে পদকেইটাত আবেদন কৰাসকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ মই যিহেতুকে কৈছোঁ আবেদন বৰ্তমান চলি আছে, অনলাইন মাধ্যমত আপোনালোকে হৈ আছে, আপোনালোকে গৈ এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। আৰু দুইটাৰ এজ লিমিটটো বেলেগ বেলেগ হয়। আৰু ইয়াত আপোনালোকৰ DY মেনেজাৰত 48টা টোটেল ভেকেঞ্চি খালী হৈ আছে। আৰু এতিয়া নেক্সট যিটো আপোনালোকৰ আহিছে এছিষ্টেণ্ট মেনেজাৰ, ইয়াত 58টা আছে। বয়স আপোনালোকৰ 33 বছৰৰ ভিতৰৰ কেণ্ডিডেটসকলে পাৰিব। ইয়াত ফুল টাইম আপোনালোকৰ BE BTech BSc ইঞ্জিনিয়াৰিং কৰা, লগতে
60% মাৰ্ক লৈ পাছ কৰা সকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব আৰু পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ লাগিব। IDAটো আপোনালোকৰ 50,000 পৰা 1,60,000 টকা আপোনালোকৰ হ'ব আৰু ইয়াৰ বাবে বৰ্তমানো আপোনালোকৰ আবেদন চলি আছে। আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। ইয়াৰ লগতে এই পোষ্টটোত আপোনালোকৰ এছিষ্টেণ্ট মেনেজাৰ ইলেক্ট্ৰিকেলৰ কাৰণে 4 years যদি আপোনালোকে কৰিছে বা এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে ভাল। নেক্সট আপোনালোকৰ ইয়াত যদি এজ ৰিলেক্সেশ্যনৰ কথা চাবলৈ যায় ST SC সকলে 5 বছৰ, OBC সকলে 3 বছৰ, PWD সকলে এজ পাৰ গভৰ্ণমেণ্ট ৰুল মতে আপোনালোকে এজ ৰিলেক্সেশ্যন পাব আৰু ইয়াৰ বাবে আপোনালোকৰ অনলাইন মাধ্যমত আবেদন কৰিব লাগিব। PGCILৰ যিটো আপোনালোকৰ অফিচিয়েল পৰ্টেল তাত আপোনালোকে গৈ আবেদন কৰিব পাৰে, নহ'লে আপোনালোকে আমাৰ assamjobalert.online ভিজিট কৰিব পাৰে। তাতো আপোনালোকে ইয়াৰ নটিফিকেশ্যন পাব, আপোনালোকে গৈ চাই ল'ব। মই কৈ দিছোঁ আৰু ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতো ইয়াৰ লিংক দিয়া আছে। এতিয়া আপোনালোকৰ ইয়াৰ লাষ্ট ডেট যদি চাবলৈ যায়, ষ্টাৰ্টিং আপোনালোকৰ 18 ফেব্ৰুৱাৰীৰ পৰা হৈছে মাৰ্চ আৰু লাষ্ট ডেট আপোনালোকৰ 12 মাৰ্চলৈকে থাকিব। অনলাইন মাধ্যমতে হ'ব। আপোনালোকে আমাৰ ৱেবছাইট assamjobalert.online ভিজিট কৰিব। তাত গৈ ইম্পৰ্টেণ্ট ৱেবলিক ছেকশ্যনত যাব, গৈ অনলাইন এপ্লিকেশ্যন ফৰ্ম আৰু এডভাৰটাইজমেণ্ট ডিটেইলছটো এবাৰ চাই ল'ব আৰু নহ'লে আপোনালোকে অফিচিয়েল ৱেবছাইটটো ভিজিট কৰিব পাৰে, যিটো লিংক আমাৰ ৱেবছাইট assamjobalert.online দিয়া আছে। নহ'লে আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সটো এবাৰ ভিজিট কৰিব, তাতে পাব। তাতে আপোনালোকে আমাৰ হোৱাটছআপৰ টেলিগ্ৰাম গ্ৰুপৰ লিংকো পাব, তাৰ গৈ যিকোনো এটাত আপোনালোকে জইন হৈ ল'ব পাৰে। নেক্সট যিটো নটিফিকেশ্যন আহিছে এইটো নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্ৰিকেল পাৱাৰ কৰ্প'ৰেশ্যন লিমিটেড চমুকৈ নেপকৰ ফালৰ পৰা আহিছে। ইয়াত 13 মাৰ্চলৈকে আপোনালোকৰ আছে। ইয়াত আপোনালোকৰ পদ আছে 29টা এক্সিকিউটিভ ট্ৰেইনাৰৰ ভেকেঞ্চি। এক্সিকিউটিভ ট্ৰেইনাৰ ইলেক্ট্ৰিকেলৰ কাৰণে 13টা আছে, আনৰিজাৰ্ভৰ কাৰণে 9টা, SC কাৰণে 2টা, ST কাৰণে 1টা আৰু ESৰ কাৰণে 1টা আছে। ইয়াত ফুল টাইম বেচেলৰ ডিগ্ৰী কৰা সকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। নেক্সট যিটো আছে এক্সিকিউটিভ ট্ৰেইনাৰৰ কাৰণে 10টা আছে, এইটো হিউমেন ৰিচোৰ্চ। ইয়াত আপোনালোকে MBA, পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী, ডিপ্ল'মা ইন পাৰ্চনেল এণ্ড এডমিনিষ্ট্ৰেটিভ ইণ্ডাষ্ট্ৰিয়েল কৰা সকলে পাৰিব। এক্সিকিউটিভ ট্ৰেইনাৰৰ কাৰণে জিঅ'লজিকেলৰ কাৰণে 2টা আছে, আনৰিজাৰ্ভৰ কাৰণে 1টা, SC কাৰণে 1টা। ইয়াত আপোনালোকৰ MSc MTech কৰা হ'ব লাগিব 65% মাৰ্ক লৈ। এক্সিকিউটিভ ট্ৰেইনাৰ ল'ৰ কাৰণে 1টা ভেকেঞ্চি আছে। ইয়াত গ্ৰেজুৱেট আপোনালোকে ল 3 বছৰীয়া যি LLB কোৰ্চ হয় সেইটো আপোনালোকে কৰা হ'লে এই পদকেইটাৰ বাবে আপোনালোকৰ 2 years যদি এক্সপিৰিয়েঞ্চ আছে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। এক্সিকিউটিভ ট্ৰেইনাৰ ITৰ কাৰণে 2টা আছে, OBC কাৰণে 1টা, SC কাৰণে 1টা। এছিষ্টেণ্ট কোম্পানী ছেক্ৰেটাৰী ট্ৰেইনাৰৰ কাৰণে 1টা ভেকেঞ্চি আছে, যিটো আনৰিজাৰ্ভ হয়। ইয়াৰ বাবেও আপোনালোকে BE BTech BSc কৰা হ'লে পাৰিব আৰু এছিষ্টেণ্ট কোম্পানী ছেক্ৰেটাৰীৰ কাৰণে আপোনালোকৰ যিটো কোম্পানী ছেক্ৰেটাৰী পাছ কৰা হ'ব লাগিব। ইয়াৰ আবেদন চলি আছে আৰু ইয়াৰ ষ্টাৰ্টিং ডেট 21 ফেব্ৰুৱাৰীৰ পৰা হৈছে আৰু লাষ্ট ডেট 13 মাৰ্চ পৰ্যন্ত আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। আপোনালোকে আমাৰ ৱেবছাইট assamjobalert.online আপোনালোকে গোটেইখিনি কথা পাব। আপোনালোকে গুগলত চাৰ্চ কৰিব পাৰে assamjobalert.online একেলগে, আৰু নহ'লে আপোনালোকে আমাৰ ৱেবছাইটটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, আপোনালোকে গৈ তাতো গৈ চাব পাৰে। আৰু যিসকলে বৰ্তমানে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকলৈ এটাই অনুৰোধ, তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে আমাৰ চেনেলটো আগুৱাই যাওক আৰু 20,000 ছাবস্ক্ৰাইবাৰ যি টাৰ্গেট সেইটো আপোনালোকে অতি কম সময়তে যাতে কমপ্লিট কৰি দিয়ে। লাইক এটা কৰি দিবলৈ নাপাহৰিব।